নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে 11টা ডাঙৰ ঘোষণা। নলবাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ। 11টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ ধন। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন হ'ব। চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব 300 টকাকৈ। জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকা ৰাজসাহায্য। ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয় ধন হ'ব 1500 টকাকৈ। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলক্ষী পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰীৰ। নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজিৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে মিয়া মানে গৰু চোৰ। মিয়াসকলক এতিয়া বিতাড়ন নকৰিলে ভৱিষ্যতে প্ৰজন্ম শেষ হৈ যাব। সংবাদমেলত মিয়াৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। উজনি অসমত মিয়াৰ দপদপনি এতিয়াৰ পৰা চলিবলৈ দিয়া নহ'ব বুলি দাবী অসমীয়া যুৱ মঞ্চৰ। মিয়াৰ লাজ নাই বুলি উল্লেখ। খেদা খাই আকৌ সেই ঠাইলৈকে উভতি আহে মিয়া। বাৰে বাৰে ঘূৰি আহে উজনি অসমলৈকে মিয়াসকল। মিয়াক উচ্ছেদ কৰি বিতাড়ন কৰক অসম চৰকাৰে। উজনি অসমত মিয়াৰ দপদপনি চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ। পৰৱৰ্তী খবৰ এইবাৰ মিয়াৰ দৰে নগাকো খেদিম। অসমৰ মাটিত চকু দিয়া নগাক শেষ সকিয়নি অসমীয়া যুৱ মঞ্চৰ। অসমৰ মাটিত চকু দিয়া নগাক শেষ সকিয়নি। মিয়াৰ দৰে নগাকো খেদাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। উৰিয়ামঘাটৰ উদ্দেশ্য 40 নগাই আহি ভাবুকি দিছে অসমীয়াক। অসমৰ মাটি 1 ইঞ্চিও এৰি দিয়া নহ'ব নাগালেণ্ডক। উজনিৰ মিয়াৰ দৰে খেদা হ'ব এই নগাসকলকো। প্ৰয়োজনত নাগালেণ্ডৰ লগত থকা অসমৰ বন্ধুত্বমূলক সম্পৰ্কও শেষ হ'ব বুলি কথা দিছে। অবৈধ বিদেশীৰ নিচিনাকৈ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক নগাসকলৰ ক্ষেত্ৰতো। সংবাদমেলযোগে নগাক পুনৰ সকিয়নি অসমীয়া যুৱ মঞ্চৰ নেতাৰ। পৰৱৰ্তী খবৰ NRC পুনৰীক্ষণৰ আবেদন গ্ৰহণ সৰ্বোচ্চ ন্যায়ালয়ৰ। NRC পুনৰীক্ষণক লৈ সেউজ সংকেত ন্যায়ালয়ৰ। NRCক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা আহিছে ডাঙৰ খবৰ। NRC পুনৰীক্ষণৰ আবেদন গ্ৰহণ সৰ্বোচ্চ ন্যায়ালয়ৰ। পুনৰ পৰ্যালোচনাৰ বাবে আবেদন কৰিছিল হিতেশ দেৱ শৰ্মাই। 24 জুলাইত NRC পুনৰীক্ষণৰ বাবে জনাইছিল আবেদন। NRC ৰাজ্যিক সমন্বয়কলৈ জাননী জাৰি ন্যায়ালয়ৰ। কেন্দ্ৰ, ৰাজ্য আৰু RGIলৈও জাননী জাৰি ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ মিয়াক সজোৱা হৈছিল খিলঞ্জীয়া। NRCৰ 50 লাখ লোকৰ নথি সন্দেহজনক বুলি উল্লেখ। NRC পুনৰীক্ষণে হ'লে কৰ্তন হ'ব 50 লাখ লোকৰ নাম। NRCত থকা বহু লোক স্বদেশী নহয় বুলি উল্লেখ। বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRCত। আনহাতে বহু থলুৱা মানুহৰ নাম NRCৰ পৰা বাদ পৰিছে। NRC পুনৰীক্ষণ নকৰাটো বাংলাদেশী সজোৱাটো ভুল বুলি কৈছে। প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা থকা বুলি কৈছে। এইসকলৰ বিশেষ পুনৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল। বংশবৃক্ষ পৰীক্ষণত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল বুলি উল্লেখ। 40% ভুল পোৱা গৈছিল নথিত। তথ্যসমূহ ভালদৰে চালি জাৰি চালে সত্যটো ওলাই পৰিব। এটা মহলে বাংলাদেশীৰ নাম NRCত সোমোৱাইছিল বুলি উল্লেখ। ৰাজনৈতিক মহল, দল, সংগঠন জড়িত আছে ইয়াত। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পাছত এই মহাবিস্ফোৰক প্ৰশাসনিক প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক। পৰৱৰ্তী খবৰ দেশৰ শক্তিশালী মুছলমান সংগঠনৰ ৰুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী। অসমৰ উচ্ছেদ বিৰোধিতা শক্তিশালী মুছলমান সংগঠনৰ। দেশৰ মুছলমান সংগঠনে উভতি ধৰিছে মুখ্যমন্ত্ৰীক। অসমৰ উচ্ছেদক লৈ ডাঙৰ খাই উঠিছে জমিয়ত। উচ্ছেদৰ নামত মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। জমিয়তৰ ৰুখত পৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দ প্ৰস্তাৱ। শিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী জমিয়তৰ। পৰৱৰ্তী খবৰ 3 দিনৰ ভিতৰত নিজেই এৰি দিয়ক চৰকাৰী মাটি। বেদখলকাৰীক বুজনি ISS বিষয়া দেৱাশিষ শৰ্মাৰ। 3 দিনৰ ভিতৰত এৰি দিয়ক চৰকাৰী মাটি। JCB লগাই উচ্ছেদ কৰিবলৈ আমি বেয়া পাওঁ বুলি উল্লেখ দেৱজিৎ শৰ্মাৰ। উচ্ছেদৰ বাবে নগাঁৱত হুলস্থুল হোৱাটো নিবিচাৰো। মোৰ দৃঢ় বিশ্বাস আপোনালোকে আঁতৰি যাব। যদি নাযায় তেন্তে মোৰ আৰু উপায় নাথাকিব বুলি উল্লেখ। চৰকাৰী বিষয়া হিচাপে দায়িত্ব পালন কৰিবই লাগিব। নগাঁও জুৰিয়াৰ হাতত মাইক লৈ বুজনি জিলা আয়ুক্তৰ।